আজি আমাৰ আসাম জিঅ'গ্ৰাফিৰ থাৰ্ড পাৰ্ট ইয়াৰ আগত আমি দুটা পাৰ্ট শেষ কৰিলো ঠিক আছে আজি আমি পঢ়িম নেচাৰেল ৰিসোৰ্স অফ আসাম এতিয়া নেচাৰেল ৰিসোৰ্স বুলি ক'লে কোনবোৰ পৰে ক্ৰুড অইল নেচাৰেল গেছ কোল গোল্ড লাইমষ্টোন ক্লে আৰু বহুত হ'ব পাৰে এটসেট্ৰা 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 ঠিক আছে যেহেতু আমি এক্সাম ওৰিয়েন্টেড পঢ়ি আছো গতিকে আমাক যিখিনি বস্তু লাগে আমি সেইখিনি পঢ়িম সেই ইনফৰমেশ্যনখিনি চাম ঠিক আছে প্ৰথম হ'ল ক্ৰুড অইল এতিয়া অসমৰ যদি আমি ক্ৰুড অইল চাওঁ আসাম ইজ দ্য থাৰ্ড লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া এইটো সকলোৰে খেলি মেলি লাগে এইটো মনত ৰাখিব যে আসাম ফাৰ্ষ্ট নহয় থাৰ্ড ঠিক আছে আৰু ফাৰ্ষ্ট আৰু ছেকেণ্ড কোন এই কুৱেশ্যনটো প্ৰথমে কৰক তেতিয়া আপুনি গম পাব যে হুইচ অফ দ্য ফলোইং ষ্টেট ইজ দ্য লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচাৰ অফ ইণ্ডিয়া তেনেহ'লে আপুনি গম পাব যে আসাম ইজ থাৰ্ড ফাৰ্ষ্ট আৰু ছেকেণ্ড কোন ফাৰ্ষ্ট ৰাজস্থান এণ্ড ছেকেণ্ড গুজৰাট বাট কুৱেশ্যনটো আমাক কি সুধিছে হুইচ অফ দ্য ফলোইং ষ্টেট ইজ দ্য লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচাৰ ইন ইণ্ডিয়া দেন এনচাৰটো হ'ব ৰাজস্থান গুজৰাট আসাম এই তিনিটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ঠিক আছে ওকে কমাৰ্চিয়েল ডিস্কভাৰী অফ অইল ৱাজ মেড ইন 1889 এট ডিগবৈ কমাৰ্চিয়েল ডিস্কভাৰী অইলৰ ডিস্কভাৰী কেতিয়া হৈছিলে কমাৰ্চিয়েল ডিস্কভাৰী 1889 আৰু ডিগবৈ ৰিফাইনাৰী কমিশ্যন অন 11 ডিচেম্বৰ 1901 সকলোৰে এই দুটা ডেটৰ মাজত খেলিমেলি লাগে কাৰণ 1889ত ডিস্কভাৰী হৈছিলে আৰু ডিগবৈ ৰিফাইনাৰী কেতিয়া কমিশ্যন হৈছিল 1901ত এই দুটা মনত ৰাখিব সেইকাৰণে মই কওঁ যে ডেটবোৰ সদায় ভালদৰে মন দি চাই যাব থাৰ্ড পইণ্ট ডিগবৈ ৰিফাইনাৰী ইজ নোন এজ গংগোত্ৰী অফ ইণ্ডিয়ান হাইড্ৰকাৰ্বন ছেক্টৰ অ'কে ঠিক আছে মনত ৰাখিল নাও নেচাৰেল গেছ আসাম ইজ দ্য হাইষ্ট নেচাৰেল গেছ প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া মনত ৰাখিব ক্ৰুড অইলৰ ক্ষেত্ৰত থাৰ্ড আৰু নেচাৰেল গেছৰ ক্ষেত্ৰত কিমান ফাৰ্ষ্ট অ'কে ঠিক আছে নাও এই কুৱেশ্যনটো চাওক বহুত আছে মিনাৰেল আমাৰ ৰিচোৰ্চ আছে সব আমি এনেকে পঢ়ি থকাটো সম্ভৱ হয় আমি যেতিয়া ডিটেইলছ কোৰ্চ কৰিম তেতিয়া আমি পঢ়িম কিন্তু এতিয়া আমি এমচিকিউ থ্ৰুদিও বহুত বস্তু চাম এমচিকিউ বহুত আছে আৰু সেইখিনি পঢ়িলে আপোনাৰ গোটেইখিনি কভাৰ হৈ যাব আৰু ডিটেইলছ কোৰ্চত আপুনি ভালকে পাব কাউলিন ইজ ফাউণ্ড ইন হুইচ প্লেচ অফ দ্য আসাম কাউলিন এটা মিনাৰেল হয় যিটো আপোনাৰ ক্লেট থাকে ক্লেট থাকে এটা ক্লে মিনাৰেল হয় কাউলিন তো এইটো ক'ত পোৱা যায় এইটো হ'ব আপোনাৰ এনচাৰটো কাৰ্বি আংলং okay kaolin is found in which of the place of assam is karbi anglong ঠিক আছে crude oil is the third and natural gas is first commercial discovery 1889 and digboy refinery 1901 okay ঠিক আছে এতিয়া আমি এমসিকিউ কেইটা চাওঁ আমি এমসিকিউ থ্ৰুদিও বহুত বস্তু আমি কভাৰ কৰিম okay which is the oldest coal field in assam answer হ'ব কৰাই আছে তো মাকুম আৰু কোন ক'ত কি কোল ফিল্ড আছে মই পিডিএফ টো জয়েন কৰি দিম আপোনালোকে পঢ়ি চাব এখিনি বুজাৰ কোনো দৰকাৰ নাই নাও এখিনি মন কৰিব যে আমি কোলৰ বিষয়ে পঢ়িম কোলৰ হুইচ অফ দা ফলোইং স্টেটমেন্ট ইজ আৰ কাৰেক্ট এবাউট কোল পেন লক কপি লক লিখি যাওক কাৰণ এমসিকিউৰ জৰিয়তে এটা টপিক শেষ হ'ব ঠিক আছে যিখিনি ইনফৰমেশ্যন আমাক লাগে বাস চাওক এক নম্বৰ coal in assam was the first recorded by british surveyor lieutenant wilcox in the year 1825 second option the sulfur content of assam coal is higher than zaria and Raniganj এটোৱে কৈছে যে আমাৰ অসমত যিবোৰ কোল পোৱা যায় তাত সালফাৰ কন্টেন্ট বেছি থাকে মানে সালফাৰ কন্টেন্ট থাকা কোল আমি বেছিকে পাওঁ অসমত ওকে ফৰ্থ টু চাওক আসাম rank 12 in coal reserve in India okay and third to south in northeast state assam has the largest coal reserve no northeastত largest coal reserve আছে মেঘালয় মনত ৰাখিব মেঘালয়ত আছে আৰু third to incorrect ঠিক আছে third to incorrect হোৱাৰ লগে লগে য'ত থি আছে সেইখিনি কেনসেল কৰি দিয়ক আৰু ৰখিব কি আপোনাৰ অনলি 1 2 and 4 থ্ৰি থাকাবোৰ কেনসেল কৰি দিয়ক ইয়াৰ পৰা আপুনি কি গম পালে যে 1825ত লেফটেনেন্ট উইলকক্সে কোল ডিস্কভাৰ কৰিছিলে আৰু অসমত সালফাৰ কন্টেন্ট কোল বেছিকে পোৱা যায় অসমৰ ৰেংক 12 আৰু অসমৰ ৰেংক নৰ্থ ইষ্টত সেকেন্ড আৰু ফাৰ্স্ট হয় মেঘালয় ৰেংক 11 ঠিক আছে और ओवरऑल इंडिया आसामर 12 আৰু নৰ্থ ইষ্টত সেকেন্ড এটো ভুল গম পালে নাও which part of assam has maximum limestone deposit limestone কি গম পায় limestone deposit কোনটো পাৰ্টত আছে তেনেহলে হ'ব আপোনাৰ ক'ত কাৰ্বি আংলং প্লেটোত আপোনাৰ লাইমষ্টোন বেছিকে আছে আৰু কোলৰ লগত যিখিনি আপোনাৰ ফেক্চুৱেল ফেক্ট জানিব লাগে মই এইখিনিতে দিছো ঠিক আছে অকমান এগ্ৰিকালচাৰ বিষয়ে অসমৰ ঠিক আছে কেনেকৈ খেতি কৰা হয় তাৰ ইনফৰমেশনবোৰ তাৰ ফেক্টছবোৰ আজি কি চাও প্ৰথমে জানে আমাৰ প্ৰিন্সিপাল ফুড ক্ৰপ কি হয় ৰাইস ধান ঠিক আছে আমি বিভিন্ন ধৰণৰ ধান আমাৰ অসমত কৰা হয় সেইটো হৈছে বড়ো আহু শালি এই সিজনটোত
এতিয়া যেটো সিজন চলি আছে জুন জুলাই সেইখিনি সময়ত আপোনালোকে পথাৰত দেখিব সেইখিনি সময়ত কি হয় খালি ধান হয় না খালি খেতি কৰা হয় আৰু তাৰ পাছত এটা টাইম আহে খালি ধান কাটাৰ পাছত যেতিয়া অকমান নৰাবোৰ উঠায় জানুৱাৰী মাঘ বিহুৰ চৰাই তেতিয়া এটা কৰা হয় বড়ো ধান এই বস্তুখিনি পঢ়ি ল'ব ইয়াতে দিয়া আছে পঢ়িলে বুজি পাব তো আমাৰ প্ৰিন্সিপাল ফুড হৈছে কি ৰাইচ হ'ল আৰু আছে ইয়াৰ লগত ফেক্টছ কিছুমান আছে এমচিকিউৰ জৰিয়তে এইখিনি কৰিম ঠিক আছে নাও আমি চাওঁ টি অসম কিহৰ কাৰণে বিখ্যাত চাহৰ কাৰণে বিখ্যাত আমি ফেমাছ কিহৰ কাৰণে আসাম টিৰ কাৰণে অসম বিখ্যাত নাও এতিয়া টিটো যদি আমি চাওঁ টিৰ লগত কিছুমান ফেক্টছ আমাৰ আছে সেইবোৰ কি কি আমাৰ অসমে Assam produces the largest quantity of tea among all the Indian states. ঠিক আছে Assam produces more than 50% of India's tea production and 1/6 of tea produced in the world. অসমে ভাৰতৰ যিমান ষ্টেট আছে তাৰ ভিতৰত আটাইতকৈ বেছি টি প্ৰডিউচ কৰে আৰু ৱৰ্ল্ডৰ টোটেল যিমান টি প্ৰডাকশ্যন হয় তাৰে 1/6 অকল অসমে কৰে আৰু ভাৰতৰ যিমান টি প্ৰডাকশ্যন হয় তাৰে 50%তকৈ বেছি অসমে কৰে ঠিক আছে নাও টি ইন আসাম was discovered by Robert Bruce in 1823 সকলোৱে জানে এটো মাৰ্ক কৰি ৰাখক তাৰ পাছত Assam company was formed in 1839 okay Assam company সব যেতিয়া টি ডিসকভাৰ হৈ গল টি ডিসকভাৰ হোৱাৰ পাছত কি হল মানুহে সৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তাক এক্সপেৰিমেন্ট কৰিবৰ কাৰণে তাৰ ট্ৰেডিং কৰিবৰ কাৰণে তাৰ ৰিচাৰ্চ কৰিবৰ কাৰণে এটা কোম্পানী খুলিলে সেইটো আছিল আসাম কোম্পানী আৰু যেটো ওপেন হৈছিল 1839ত ওকে আৰু যাৰ হেডকোৱাৰ্টাৰ আছিল নাজিৰা আৰু পিছত এই আসাম টি কোম্পানীটো 1965ত কলকাতালৈ শিফট কৰা হৈছিল মনত ৰাখিব ডেট কেইটা তাৰ পাছত যোৰহাট টি কোম্পানী was from in 1859 যোৰহাট টি কোম্পানী 1859ত এস্টাব্লিশ কৰা হৈছিল আসাম কোম্পানী আৰু যোৰহাট টি কোম্পানী দুইটা বেলেগ বেলেগ হয় ডেট কেইটা মনত ৰাখিব তাৰ পাছত টি অকচন চেণ্টাৰ was established in Guwahati in 1970 টি অকচন চেণ্টাৰ গুৱাহাটীত আছে আপোনালোকে বহুতেতো দেখিছে যিসকলে দেখা নাই কেতিয়াবা আহিলে মন কৰিব আপুনি খানাপাৰাৰ পৰা আহি থাকোতেও দেখা পাব পাৰে ঠিক আছে এটো 1970ত টি অকচন চেণ্টাৰটো এস্টাব্লিশ কৰা হৈছিল ওকে মনত ৰাখিব নাও আমি জুট ঠিক আছে আমাৰ অসমৰ আৰু এটা মেইন ক্ৰপ যদি কওঁ কেছ ক্ৰপ এটো হ'ব জুট তো প্ৰথম কথা আপুনি জানিব লাগিব যে জুট হবৰ কাৰণে আপোনাক কি কেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ লাগিব নাম্বাৰ 1 সব ৰিকোয়াৰ্ড কন্ডিশন ফৰ জুট কাল্টিভেশন হাই ৰেইনফল এন্ড হাই টেম্পাৰেচাৰ ওকে আমাৰ অসমত হাই টেম্পাৰেচাৰ হয় হয়নে নহয় জুন জুলাই আগষ্টত কিমান টেম্পাৰেচাৰ যায় 37 38 লগতে হাই ৰেইনফলো হয় এই কাৰণে অসমৰ যেটো কন্ডিশন কি হয় জুট কাল্টিভেশনৰ কাৰণে ই ভাল তাৰ পিছত আসাম ৰেংক সেকেন্ড amongst the state of India after West Bengal আসামে হাইষ্ট প্ৰডিউস নকৰে সেকেন্ড কৰে এই পইণ্টবোৰ মনত ৰাখিব কাৰণ কুৱেশ্যনত আপোনাৰ লগত ইয়াতে গেম হ'ব খেলা হৈ যাব মই কুৱেশ্যন দিছো তাত আপুনি গম পাব কেনেকৈ আপোনাৰ ভুল হ'ব পাৰে তাৰ পাছত আসাম produces 81% of total jute cultivation in North East India 81% অসমে অকল প্ৰডিউস কৰে ক'ত নৰ্থ ইষ্টত নট ইণ্ডিয়াত নৰ্থ ইষ্টৰ কাউন্ট্ৰিৰ মাজত সৰি নৰ্থ ইষ্টৰ ষ্টেটৰ মাজত 81% আসামে প্ৰডিউস কৰে ওকে লগতে Assam ranks second among the state of India after West Bengal. Okay, now take question to solve. ঠিক আছে with reference to jute cultivation in Assam. Number 1, Assam geography is suitable for jute production. Okay, এইমাত্ৰ কৈছিলো কি লাগে হাই ৰেইনফল আৰু হাই টেম্পাৰেচাৰ লাগে আৰু আমাৰ অসমৰ যেটো কি কয় জিওগ্ৰাফি হেতু জুটৰ কাৰণে সুইটেবল হয় ওকে এটো কাৰেক্ট and second south Assam is the largest producer of jute in India no কি আছে Assam is the second তো এনেকে আপোনাক খেলা হ'ব ঠিক আছে খেলা হ'ব বুলি কয় ন এক্সামত এনেকে খেলা দিব গতিকে আপোনাৰ কি হ'ব statement only one is correct okay তাৰ পাছত চাওক which is the largest coffee garden in Assam সেটো হ'ব আপোনাৰ গুনজাং ঠিক আছে মই কৈছো ন এনেকে আমি এমসিকিউ থ্ৰু দিও আমি কিছুমান বস্তু পঢ়িম সব বস্তু যেনেকে লাইন বাই লাইন পঢ়িব লাগিব তাৰ কোনো কথা নাই এমসিকিউ বহুত কৰিম তাত কভাৰ হৈ যাব আৰু যিখিনি লাগে
মই সাফিচিয়েন্ট বস্তু আপোনালোকক পঢ়াই আছো এতিয়া আৰু কেইটামান আমাৰ এমচিকিউ আছে সেইকেইটা চাওক প্ৰথম আছে যে ৱৰ্ল্ড লাৰ্জেষ্ট ফিছ মাৰ্কেট বৰপেটা ধুবুৰী জাগিৰোড গোৱালপাৰা এইটো মনত ৰাখিব জাগিৰোড ঠিক আছে আমি যিহেতু এগ্ৰিকালচাৰ নেচাৰেল ৰিচোৰ্চ ক্ৰপ এইবোৰ বিষয়ে পঢ়ি আছো সেইকাৰণে গোটেইখিনি আমি লাইন বাই লাইন নপঢ়িলেও কিছুমান বস্তু আমি কিহৰ দ্বাৰা এমচিকিউৰ দ্বাৰা কমপ্লিট কৰিম আৰু ডিটেইল কোৰ্স যেতিয়া আৰম্ভ কৰিম তেতিয়া তাত সকলোবোৰ বস্তু আহিব কিন্তু এতিয়া আমি পঢ়াই আছো এক্সাম অৰিয়েন্টেড আৰু চিন্তা নকৰিব আমি বহুতো প্ৰায় হাজাৰতকৈ ওপৰ এমচিকিউ কৰিম তাত সকলোবোৰ ক্লিয়াৰ হৈ যাব ওকে ঠিক আছে নাও সৰ্থেবাৰী ইজ ফেমাছ ফৰ ফায়াৰ ৱৰ্কছ বেল মেটেল বেম্বো ক্ৰাফ্ট সিল্ক ওকে বেল মেটেল ঠিক আছে কাহ কাহ কয় ন কাহ পিতল নাও ফায়াৰ এতিয়া চাওক ইয়াত আপুনি মন কৰিব ফায়াৰ ৱৰ্কছ ক'ত আছে জানে বৰপেটা সকলোৱে জানে বোলে বৰপেটা দেন বেম্বো ক্ৰাফ্ট ডিমা হাছাও কাৰ্বি আংলং এইবিলাকত পোৱা যায় চিল্কৰ কাৰণে জানে শুৱালকুছি বিখ্যাত ন ওকে ন কাজি নেমু গড জিআই টেগ ইন দা ইয়েৰ এইটো বহুতৰে খেলি মেলি লাগিব মই জানো কাৰণ চবে 24 বুলি ভাবি আছে কিন্তু 24 নহয় ঠিক আছে ইয়াৰ টুইষ্টটো মই কম 24 নহয় ইয়াক জিআই টেগ কেতিয়া কোন চনত জিআই টেগ মানে প্ৰদান কৰা হৈছিলে সেইটো আপুনি নিজে কৰক কমেন্ট কৰি জনাব ওকে where is the regional coffee research station located এইটো হ'ব আপোনাৰ ডিফু ঠিক আছে মনত ৰাখিব সৰু সৰু কথা ওকে নাও এয়াৰপোৰ্ট চাওক ইয়াৰ পৰা দুটা কোৱেশ্চন কেতিয়াবা আমি দেখিবলৈ পাওঁ আমাৰ আটাইতকৈ বেছি কোট মানে আমাৰ অকমান খেলিমেলি লাগে সেইটো হৈছে আমাৰ কখনো শালিনীবাৰী চালনীবাৰী আৰু লীলাবাৰী ঠিক আছে লখিমপুৰ তেজপুৰ এই দুটা কেতিয়াবা আমাৰ খেলিমেলি লাগি যায় মিলাবলৈ দিয়ে নাভাবিব যে এইটো সৰু সুৰা বস্তু না এক্সামত আপুনি কি আহে কেতিয়াও ক'ব নোৱাৰে ঠিক আছে তো এইকেইটা পঢ়িব দুই তিনিবাৰ ৰিভাইজ দিব আৰু ইয়াৰ ৰিলেটেড কুৱেশ্যন দিম সেইখিনি কৰিলে আপুনি গম পাব ওকে এয়াৰপোৰ্ট নাও ডনিপলো এয়াৰপোৰ্ট লোকেটেড ইন দিছ ধুবুৰীত হ'ব নোৱাৰে কাৰণ ধুবুৰীত কি আছে ৰূপসী এতিয়া তিনচুকীয়া হাফলং আৰু ইটানগৰ সেইকেইটাৰ ভিতৰত ক'ত আছে আপুনি ক'ব লাগিব ইটানগৰ ওকে নাও which of the following rice is not have a জিআই টেগ মই কৈছিলো ন আমি যিমান এমচিকিউ কৰিম বস্তুবোৰ আহি থাকিব এতিয়া আমাৰ বহুতো ৰাইচ হয় অসমত যেনেকৈ চকুৱা চাউল বকা চাউল জহা বাও ৰঞ্জিত কিবা কিবি ঢেৰ নাম আছে কোনকেইটাই জিআই টেগ পাইছে ইয়াত কৈছে কোনটোৱে পোৱা নাই যদি চাই আপুনি বাও ধানে নাই পোৱা ঠিক আছে নট কৈছে কোনকেইটাই পাইছে চকুৱা চাউল বকা চাউল আৰু জহা চাউল ইহঁতে জিআই টেগ পাইছে ধুনীয়াকৈ নোটত লিখি থওক ওকে নাও হাকামা বিল ইজ লোকেটেড ইন এইটো আপোনালোকে নিজে কৰিব যাওক যোৱাকালিৰ লেকচাৰ যাওক বা যিটো মই পিডিএফ দিছো সেইটো এবাৰ লুটিয়াই চাওক তাতে পাব দিছ ইজ হোমৱৰ্ক কমেন্ট কৰি জনাব নহলে কপিত লিখিব হল নাও নেক্সট স্লাইড নেক্সট স্লাইডত কি আছে ওকে ইয়াতো কুৱেশ্যন কিছুমান আছে দ্য ষ্টেট অফ আসাম হেজ এন ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী অন নৰ্থ ৱেষ্ট সাউথ কালি মই সৰি ফাৰ্ষ্ট ক্লাছত মই বহুত ধুনীয়াকৈ আপোনালোকক পঢ়াইছো বুজাইছো অসমৰ বাউণ্ডাৰীখিনি গতিকে আপুনি নিজে কৰিব পাৰিব যে যিখিনি জানে এখন অসম মেপ এফালে কি আছে ইষ্ট হয় নাই ৱেষ্ট টু নৰ্থ এটো সাউথ যদি এখন অসম ইয়াত কি আছে ইয়াতে আছে ভুটান কাৰণ আমাৰ অসমে দুখন ইন্টাৰনেশ্যনেল কাউন্ট্ৰীৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ইফালে আছে বাংলাদেশ আৰু বাংলাদেশত এইখিনি জেগাই কি কৰে আমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে আপোনালোকক এটা হোমৱৰ্ক দিছো যে অসমৰ কোনকেইখন জিলাই হুইচ ডিষ্ট্ৰিক্টছ শ্বেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ নিজে কৰক আৰু কমেন্ট কৰি জনাব ঠিক আছে নাও এতিয়া ক'ত ক'ত আছে এইটো নৰ্থ আৰু সাউথ গতিকে কাৰেক্ট এনসাৰটো হ'ব নৰ্থ এণ্ড সাউথ মহামায়া টেম্পল লোকেটেড এট ধুবুৰী কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ যদি কৰিছে এইটো গম পাব নাও এই কুৱেশ্যনটো আপুনি নিজেই কৰিব চাওক হুইচ অফ দ্য ফলোইং নেমছ অফ দ্য এগ্ৰ'ক্লাইমেটিক জোন আছাম ইজ আৰ নট কাৰেক্ট মই কালি কৈছিলো যে এগ্ৰ'ক্লাইমেটিক জোন কেইটাৰ নামো যদি আপুনি ভালকে মনত ৰাখি থয় তেও সাফিচিয়েণ্ট ইয়াত অকল নাম কেইটা আহিছে যাওক যোৱাকালিৰ ক্লাছত বা পিডিএফটো লুটিয়াওক চাই নিজেই কৰক এইটো এটা হোমৱৰ্ক যদি কৰিব পাৰে আপুনি গম পাব যে আপোনাৰ প্লেচেছ এণ্ড দেয়াৰ লোকেশ্যন এইখিনি টপিকৰ ওপৰত বিতংকৈ আৰ্ট এণ্ড কালচাৰত পঢ়িব কিন্তু ইয়াতে কেইটামান লোকেশ্যন আছে সেইকেইটা আপুনি এক্সামত দেখিব ওকে আৰু এইকেইটা দেখি আপুনি ভাবিব যে ক'ৰ পৰা আহি গ'ল ঠিক আছে সেইকাৰণে মই কেইটামান কনফিউজন দূৰ কৰিবৰ কাৰণে আপোনাক আনিছো যে প্ৰায়ে আপুনি যিমানবোৰ এক্সাম দেখে এই হিল কেইটাৰ নাম কৰি থাকে যে এই ইম্পৰ্টেণ্ট প্লেচ ইম্পৰ্টেণ্ট মন্দিৰকেইটা কোনকেইটা হিলত আছে কোনকেইটা পাহাৰত আছে ঠিক আছে সেইকাৰণে আপুনি চাওক কামাখ্যা টেম্পল নীলাচল হিল বৈশিষ্ট্য টেম্পল সন্ধ্যাচল হিল নৱগ্ৰহ টেম্পল চিত্ৰাচল হিল হয়গ্ৰীৱ মাধৱ
এইটো য়েল্লো মাৰি থৈছো মানে এইটো ইম্পৰ্টেণ্ট মণিকোট হিল আপোনাক কুৱেশ্যনত দিব পাৰে যে হয়গ্ৰীৱ মাধৱ টেম্পল কোনখন পাহাৰত আছে তলত অপশ্যন দিব নীলাচল চন্দ্যাচল চিত্ৰাচল মণিকোট আপুনি মাৰিব লাগিব মণিকোট তাৰ পাছত এইকেইটা হিল মনত পেলাওক আৰু মদন কামদেৱ ক'ত আছে বাইহাটা চাৰিআলি দা পাৰ্বতীয়া শোণিতপুৰ ইম্পৰ্টেণ্ট এই চাৰিটা টেম্পল কোনখন পাহাৰত আছে এইখিনি এবাৰ হ'লেও চকু ফুৰাই যাব অ'কে নাও এই কুৱেশ্যনটো কৰক আৰ্কিটেকচাৰ অফ কামাখ্যা টেম্পল ইজ নাগাৰা দ্ৰাবিডিয়ান মোগল এণ্ড নীলাচল চাওক টেম্পল ষ্ট্ৰাকচাৰ মেইনলি দুটা আমাৰ কি হয় দ্ৰাবিডিয়ান যিটো নৰ্থ ইণ্ডিয়ান বুলি কয় আৰু সৰি নাগাৰা ষ্টাইল যিটো নৰ্থ ইণ্ডিয়ান আৰু দ্ৰাবিডিয়ান সেইটো হৈছে সাউথ ইণ্ডিয়ান ষ্টাইল মেইনলি আমি সেই দুটা প্ৰকাৰত পাওঁ কিন্তু আমাৰ কামাখ্যা টেম্পলৰ আৰ্কিটেকচাৰটো কি জানেনে চাওক এই পইণ্টটো চাওক দ্য আৰ্কিটেকচাৰ অফ কামাখ্যা টেম্পল কম্বাইনছ টু ডিফাৰেণ্ট ষ্টাইল নাগাৰা ষ্টাইল এণ্ড মোগল ষ্টাইল অৰ সাৰসেনিক ষ্টাইল ঠিক আছে সাৰাসেনিক ষ্টাইল এই দুটা ষ্টাইল নাগাৰা আৰু মোগল ষ্টাইল লগ লাগি আপোনাৰ কামাখ্যা টেম্পলটো বনোৱা মানে কামাখ্যা টেম্পলটো হৈছে আৰু ইয়াক কম্বাইন দিছ কম্বিনেশ্যন হেজ বিন নেমড এজ নীলাচল ষ্টাইল আৰু এই ষ্টাইলটো কোৱা হয় নীলাচল ষ্টাইল সেইকাৰণে আপোনাক যদি কয় আৰ্কিটেকচাৰ অফ কামাখ্যা টেম্পল ইজ নীলাচল ষ্টাইল অৰ কম্বিনেশ্যন অফ নাগাৰা ষ্টাইল এণ্ড মোগল ষ্টাইল আৰ্ট এণ্ড কালচাৰত আমি ভালকে পঢ়িম তাৰপিছত হুইচ অফ দ্য টেম্পল ইজ ন'ন এজ খাজুৰাহো অফ আছাম খাজুৰাহো ঠিক আছে আমি পঢ়িম কিন্তু মনত ৰাখক যে হুইচ অফ দ্য টেম্পল ইজ ন'ন এজ খাজুৰাহো অফ আছাম সেইটো হ'ব মদন কামদেৱ ঠিক আছে মদন কামদেৱ নাও এই বস্তুখিনি এবাৰ ভালদৰে পঢ়ক বুজি পাব কামাখ্যা টেম্পলৰ আৰ্কিটেকচাৰটো নীলাচল ষ্টাইল যিটো কম্বিনেশ্যন অফ নাগাৰা এণ্ড মোগল বা সাৰাসেনিক ষ্টাইল অ'কে ঠিক আছে বা তাক কম্বিনেশ্যনৰ বাবে কি কোৱা হয় নীলাচল ষ্টাইল This combination has been named as Nilasal style. Nilasal style is combination of Nagara and Mughal style. Okay. Okay, last মানে আৰু আছে দুটামান স্লাইড মই কেইটামান বস্তু আপোনালোকক দিব পাহৰিছিলো যেতিয়া আমি বৰ্ডাৰ পঢ়াই আছিলো আৰু ডিষ্ট্ৰিক্ট পঢ়াই আছিলো সেইখিনি সময়ত যে আমাৰ তিনিটা অট'নমাছ কাউন্সিল আছে ঠিক আছে আণ্ডাৰ 6 শেডিউল যেতিয়া আমি পলিটি পঢ়িম তেতিয়া এই বস্তুবোৰ ক্লিয়াৰ হৈ যাব আৰু সেইকেইটা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া কাউন্সিল যাক আমি BTAD বুলি কওঁ নাও তাৰপিছত ডিমা হাছাও অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আৰু কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল এই তিনিটাই আমাৰ অট'নমাছ কাউন্সিল আছে আৰু এইখিনি এনসাৰ আপোনাৰ চকুৰ সন্মুখত আছে আৰু এইটো কুৱেশ্যন আছে গো এণ্ড ডু ঠিক আছে কৰক আৰু নেক্সট 9 আজি আমাৰ থাৰ্ড পাৰ্টটো শেষ হৈছে ইয়াতে আৰু মই যিমান তিনিটা ক্লাছত যিমানখিনি আপোনালোকক পঢ়ালো মেক্সিমাম পাৰ্ট প্ৰায় 65 to 70% আপোনাৰ এক্সামত কভাৰ হৈ যাব আসাম জিঅ'গ্ৰাফি আৰু বহুত সৰু সৰু বস্তু আছে সেইখিনি আমি MCQ থ্ৰু দি আৰম্ভ কৰিম আৰু দুটা বা এটা ক্লাছত কমপ্লিট হৈ যাব বাট এইখিনিও যদি আপুনি ভালকে পঢ়ে মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন এটেম্প কৰিব পাৰিব আৰু ইয়াৰ লগত ৰিলেটেড MCQ বহুত আছে সেইখিনি কৰিম ঠিক আছে সেইখিনিলৈ ৱেইট কৰক সেইখিনি কৰিলে কমপ্লিট ক্লিয়াৰ হৈ যাব আছে দুই এটা টপিক মই এৰিছো মই জানো কিন্তু এটা এক্সাম অৰিয়েণ্টেড পঢ়ি আছো কিন্তু অতি সোনকালে আমি এইখিনি কভাৰ কৰিম ধন্যবাদ নমস্কাৰ